প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ খেল খেলি আছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো তথ্য প্ৰমাণ অবিহনে উক্ত ঘটনাক হত্যাকাণ্ড বুলি আখ্যা দি সকলোৰে মুখ বন্ধ কৰিব বিচাৰিছে নেকি মুখ্যমন্ত্ৰীয়ে কিন্তু তাৰ পৰা কোনেও শাস্তি নাপাব জুবিনদাৰ প্ৰতি ঘৃণাৰ ভাৱ সৃষ্টিৰ বাবে তদন্তৰ চাৰ্জশিটত জুবিন গাৰ্গৰ বহুতখিনি বদনাম দিয়াব এই চাৰ্জশিটখন হ'ব জুবিনদাৰ পৰিয়ালৰ মানুহক ব্লেকমেইল কৰিবৰ বাবেহে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ আগনিশা সামাজিক মাধ্যমত কি ক'লে বিধায়ক অখিল গগৈয়ে আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজাদিন প্ৰিয় শিল্পীগৰাকীৰ কায়িক সত্তা অবিহনে প্ৰথমবাৰৰ বাবে ৰাজ্যবাসীয়ে পালন কৰিছে তেওঁৰ জন্মদিন উল্লেখযোগ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য এতিয়াও সমাধান হোৱা নাই হেয়েহে তেওঁৰ অবৰ্তমানত শিল্পীগৰাকীৰ জন্মদিনৰ আগনিশা বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে জন্মদিনৰ আগত মই আপোনালোকক সকলোকে আকৌ হৰাই দিব খুজিছো যে জুবিনদাৰ মৃত্যুৰ যেটো তদন্ত কৰি আছে এটো হিমন্ত বিশ্ব শৰ্মাই সাংঘাতিক ধৰণৰ খেল খেলি আছে এই সময়খিনি তেওঁ তিনটা কাম কৰিছে তেওঁ কোনো তথ্য প্ৰমাণ নোহোৱাকে এটো হত্যাকাণ্ড বুলি দি আমাৰ সবৰে মুখখন বন্ধ কৰি দিব কিন্তু তাৰ পৰা কোনেও শাস্তি নাপায়গে দুই তেওঁ আৰু দুটা কাম কৰিব বহুত জুবিনদাৰ বদনাম এই চাৰ্জশিটখনত দিয়াব জুবিনদাৰ প্ৰতি এটা ঘৃণাৰ ভাৱ তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিব তিনি মানুহও যাতে মাত মাতিব নোৱাৰে এই চাৰ্জশিটখন হ'ব পৰিয়ালৰ মানুহক ব্লেকমেইল কৰাৰ এটা হাতিয়াৰ চাই থাকক হয় নে নহয় তিনটা কথা ক'লো মই হয় নে নহয় চাই থাকিব মই তিনটা কথা ক'লো হয় নে নহয় আপোনালোকে চাই থাকিব আমি ক্লোজলি মনিটৰ কৰি আছো এই কেছটো ক্লোজলি মনিটৰ কৰি আছো মুঠৰ ওপৰত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ 60টা দিন পাৰ হৈ যোৱাৰ পিছতো জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তই কোনো হদগতি পোৱা পৰিলক্ষিত হোৱা নাই তদুপৰি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত দেখা পোৱা অস্বচ্ছতাই জুবিন অনুৰাগীসকলৰ অসম চৰকাৰৰ প্ৰতি থকা আশা আৰু বিশ্বাস প্ৰায় নাইকিয়া কৰি পেলাইছে বুলিও চৰ্চা চলিছে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও